নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু লাইক কৰি শ্বেয়াৰ কৰি দিয়ক প্ৰথমটো খবৰ অধিক পত্নীত থাকিলে যাব লাগিব জেল হেৰুৱাব চৰকাৰী চাকৰি নাপাব চৰকাৰী আঁচনিৰ কোনো সুবিধা মৌলানাৰ ক্ষেত্ৰত 5 বছৰ পৰ্যন্ত হ'ব কাৰাবাস বিহা কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সবিস্তাৰে চাই লওক এবাৰতকৈ অধিক বিয়া পাতিলে যাব লাগিব জেললৈ অধিক পত্নী থাকিলে হেৰুৱাব চৰকাৰী চাকৰি নাপাব চৰকাৰী আঁচনিৰ সুবিধা অসম বিধানসভাত গৃহীত হ'ল বহু বিবাহ প্ৰতিৰোধ বিধেয়ক অপৰাধীৰ ক্ষেত্ৰত 3 বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে হ'ব জেল মৌলানাৰ ক্ষেত্ৰত 5 বছৰ পৰ্যন্ত হ'ব কাৰাবাস গাঁও প্ৰধানৰ ক্ষেত্ৰত 3 বছৰ পৰ্যন্ত হ'ব কাৰাবাস বিহা এবাৰতকৈ অধিক বিয়া পাতিলে হেৰুৱাব চৰকাৰী চাকৰি এগৰাকীতকৈ অধিক পত্নী থাকিলে নাপাব চৰকাৰী আঁচনিৰ সুবিধা অধিক পত্নী থাকিলে স্থানীয় নিৰ্বাচনতো অংশগ্ৰহণ কৰিব নোৱাৰিব পৰৱৰ্তী খবৰ ভয়ংকৰ বান আৰু ভূমিস্খলনৰ ফলত হাহাকাৰ অৱস্থা বান ভূমিস্খলনত এই পৰ্যন্ত 56 জনকৈ লোকৰ মৃত্যুৰ খবৰ বিস্তৰভাৱে ক্ষতিসাধন ঘটিছে 6 শতাধিক বাসগৃহৰ ভয়াৱহ পৰিস্থিতিৰ বাবে এইখন চুবুৰীয়া ৰাষ্ট্ৰত চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা ক'ত সংঘটিত হৈছে এই ঘটনা সবিস্তাৰে চাওক ভয়ংকৰ বান আৰু ভূমিস্খলনৰ ফলত হাহাকাৰ অৱস্থা বান ভূমিস্খলনত কমেও 56 জনকৈ লোকৰ মৃত্যুৰ খবৰ নেৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ বান ভূমিস্খলন 20 জনৰো অধিক লোক আহত হৈছে ভয়ংকৰ ঘটনাত বিস্তৰভাৱে ক্ষতিসাধন ঘটিছে 6 শতাধিক বাসগৃহৰ বান ভূমিস্খলনত 21 জনকৈ লোক সন্ধানহীন হৈ থকাৰ খবৰ ইতিমধ্যে অভিযানত নামি পৰিছে উদ্ধাৰকাৰী দলে ভয়াৱহ পৰিস্থিতিৰ বাবে চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা স্তব্ধ হৈ পৰিছে জনজীৱন ব্যাহত হৈছে যান বাহন ৰেল চলাচল গছ উভালি পাহাৰৰ মাটি খহি পৰাত জটিল হৈছে পৰিস্থিতি চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা পৰৱৰ্তী খবৰ পুনৰ মধ্য অসমত কঁপিব বুলডোজাৰৰ শব্দত মধ্য অসমত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে নগাঁও প্ৰশাসন উচ্ছেদস্থলীত হাজাৰ হাজাৰ আৰক্ষী কৰা হৈছে মোতায়ন সাজু হৈছে শ শ বুলডোজাৰ সবিস্তাৰে চাওঁ আহক মধ্য অসমত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে নগাঁও প্ৰশাসন লুটুমাৰী বনাঞ্চলত বৃহৎ উচ্ছেদৰ বাবে সাজু প্ৰশাসন 795 হেক্টৰ ভূমিত 2262 ঘৰত উচ্ছেদ চলাব প্ৰশাসনে 100 পৰিয়ালে নিজে নিজে ভাঙিছে ঘৰ উচ্ছেদস্থলীত উপস্থিত হাজাৰ হাজাৰ আৰক্ষী শ শ বুলডোজাৰ বহু বছৰ ধৰি বেদখলকাৰীয়ে লুটুমাৰী বনাঞ্চলত বসবাস কৰি থকাৰ অভিযোগ কাইলৈ নগাঁৱত চলোৱা হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান পৰৱৰ্তী খবৰ আজি কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন অগপৰ নেতাৰ পুত্ৰই ডক্টৰ শংকৰজ্যোতি কুটুমে যোগদান কৰিব কংগ্ৰেছত বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গণেশ কুটুমৰ পুত্ৰ শংকৰজ্যোতি কুটুম সবিস্তাৰে চাওক আজি কংগ্ৰেছত যোগদান কৰিব প্ৰাক্তন অগপৰ নেতাৰ পুত্ৰই ডক্টৰ শংকৰজ্যোতি কুটুমে যোগদান কৰিব কংগ্ৰেছত 2026 নিৰ্বাচনৰ পূৰ্বে শংকৰজ্যোতিৰ যোগদানে শক্তি বৃদ্ধি কৰিব কংগ্ৰেছৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গণেশ কুটুমৰ পুত্ৰ শংকৰজ্যোতি কুটুমৰ নেতৃত্বত বহুজনে কৰিব কংগ্ৰেছ দলত যোগদান অন্য দলৰ কেইবাজনো নেতাকৰ্মীয়ে যোগদান কৰিব কংগ্ৰেছত গুৱাহাটীৰ ৰাজীৱ ভৱনত জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপস্থিতিত যোগদান সভা আয়োজন পিতৃ প্ৰয়াত গণেশ কুটুম গহপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গহপুৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল গণেশ কুটুমে প্ৰয়াত গণেশ কুটুম আছিল অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীও পৰৱৰ্তী খবৰ আজি অত্যাধিক প্ৰয়োজন নহ'লে যোৰাবাটেৰে নাহিব যোৰাবাটেৰে বাহন চলাওঁতে সাৱধান হওক ভয়ংকৰ ৰূপত যান জঁটৰ সৃষ্টি হৈছে যোৰাবাটত সবিস্তাৰে চাওক অত্যাধিক প্ৰয়োজন নহ'লে নাযাব যোৰাবাটেৰে বাহন চলাওঁতে সাৱধান হওক ভয়ংকৰ ৰূপত যান জঁটৰ সৃষ্টি হৈছে যোৰাবাটত 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেইলাৰৰ বিজুতিৰ ফলত তীব্ৰ যান জঁটৰ সৃষ্টি টেংকাৰৰ পৰা তেল নিৰ্গতৰ ফলত গণেশ মন্দিৰৰ পথ হৈ পৰিছে পিছল বাহন চলাওঁতে তীব্ৰ গতি পৰিহাৰ কৰক যোৰাবাটেৰে অহা যোৱা কৰা সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰশাসনৰ অনুৰোধ সাৱধানেৰে বাহন চলাবলৈ আহ্বান জনাইছে প্ৰশাসনে যান বাহন আৰক্ষীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে কৰি আছে চেষ্টা সকলোকে আৰক্ষীৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জৰুৰী অৱস্থা হ'লে প্ৰশাসনৰ সৈতে যোগাযোগ কৰক অত্যাধিক প্ৰয়োজন নহ'লে আজি নাহিব যোৰাবাটেৰে পৰৱৰ্তী খবৰ